हेलो फ्रेंड अस्सलामु आलैकुम राकिबा चेनेলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰ ভালেই। মই এতিয়া মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে ডিগবৈ যাবলৈ ৰেডি হৈ গাড়ীত উঠিলোহি। দেখিলেনে আপোনালোকে ইমান দৌৰাদৌৰিকৈ আহি গাড়ীত উঠিছোঁ, কাৰণ মই আজি জনা নাছিলোঁ যে মই ডিগবৈ যাম বুলি। মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে মই ওলাই গা পা ধুই কাপোৰ কানি পেক কৰি দৌৰাদৌৰিকৈ ওলাই আহিছোঁ ডিগবৈ যাবলৈ। আমি ট্ৰেইনত যাম, সেইটো কাৰণে আহি আমি শিমলগুৰি ষ্টেচন পালোহি আৰু ষ্টেচনতে আমি তিনিচুকীয়ালৈকে যাবলৈ টিকেট কৰিম। Hey guys, আমি এটা গৈছোঁ ডিগবৈ। আজি আমি ট্ৰেইনত যাম আৰু আমি এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। যিহেতু ট্ৰেইন এখন আহিব, এইগৰাকী হৈছে চুকাফাৰ ছাত্ৰী, তেওঁলোককো অকণমান ক্লিপ এটা লৈ ল'লোঁ আৰু এতিয়া আমি দুয়োটা পানী অলপ খাই ল'লোঁ। যিহেতু ইমান দৌৰাদৌৰিকৈ ওলাই ঘৰত পানী অকণমানো খাবলৈ টাইম নাপালোঁ। আমি 1 নম্বৰ প্লেটফৰ্মত থাকোঁতেই গম পালোঁ যে যিহেতু ট্ৰেইনখন আহি 2 নম্বৰ প্লেটফৰ্মত ৰখিবহি, চ' তাৰ কাৰণে আমি এইটো পাৰৰ পৰা সিটো পাৰলৈ ট্ৰেইনৰ এই চিৰিকেইটা দি বগাই গৈ আছোঁ। আৰু মোক বহুত বেয়া পাওঁ এই চিৰিখিনি বগাবলৈ, ইমান চিৰি। আৰু চিৰি বগাই বগাই আমি ইটো পাৰ 2 নম্বৰ প্লেটফৰ্ম আহি পালোঁ। এইফালে ট্ৰেইনখনত আহি উঠি বহিলোহি আৰু এতিয়া ট্ৰেইনখন লাহে লাহে ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰি দিলে যাবলৈ, আৰু ইয়াৰ স্পীড বঢ়াই দিলে। আমি গৈ আছোঁ। মোৰ বাহিৰৰ এই সেউজীয়া পৰিৱেশটো দেখি বহুত বেছি ভাল লাগে, সেইটো কাৰণে মই ইয়াৰো অকণমান ক্লিপ এটা লৈ ল'লোঁ। চ' বহুত ভাল লাগে মোৰ দেখি। এতিয়া আহি আমি চফৰা ষ্টেচন পালোঁহি। চফৰা ষ্টেচনত অকণমান টাইম ট্ৰেইনখন ৰখাইছিলে আৰু তাত আমি চাহ ল'লোঁ ট্ৰেইনৰ পৰাই। মই নাই খোৱা, বেটাই ল'লে। মই চানা ল'লোঁ, শুকান বুট আৰু বাদাম, নেমু, জলকীয়া দি বহুত ধুনীয়াকৈ দিছিলে খাবলৈ। চানাখিনি বহুত ভাল লাগিলে খাই। এয়া মই খাই আছোঁ, দেখিছেনে, বুট আৰু বাদাম, শুকান বুট আৰু বাদাম। আৰু ট্ৰেইনখন অকণমান টাইম তাত ৰখিছিলে, আকৌ লাহে লাহে ট্ৰেইনখন ষ্টাৰ্ট কৰিছে আহিবলৈ। আমি চানা খাই আহি দুলীয়াজান ষ্টেচন পাই গ'লোহি। ট্ৰেইনখন অকণমান টাইম আকৌ দুলীয়াজান ষ্টেচনত ৰখিলেহি। দুলীয়াজানৰ পৰা আকৌ একেবাৰে ডাইৰেক্ট তিনিচুকীয়াতে আমি দুলীয়াজানৰ পৰা যাবলৈ আৰম্ভ কৰিলে। আকৌ ট্ৰেইনখন লাহে লাহে গৈ আছোঁ। এইটো টাইমতে বৰষুণ আহি গৈছিলে খুব। মই সেইটো টাইমতে হাতখন বাহিৰলৈ উলিয়াই অকণমান এটা ৰিলছো বনালোঁ, যিহেতু সেইটো ইনষ্টাগ্ৰামত আপলোড কৰিছিলোঁ। ৰিলচটো মোৰ এনেকৈ বহুত বেছি ভাল লাগে। আকৌ বৰষুণ এডোখৰ জেগাত আকৌ বৰষুণ এৰিয়ে গ'ল। মই এডোখৰ জেগাত বৰষুণ দিয়া এটা ভিডিঅ' আৰু বৰষুণ নিদিয়া দুটা ভিডিঅ' বনাইছিলোঁ। আৰু এয়া আহি আমি নিউ তিনিচুকীয়া ষ্টেচন পালোঁহি। তাতো অকণমান টাইম ৰখাইছিলে, যিহেতু অলপ বেছি টাইমে ৰখাইছিলে তাত। চ' কচিং আছিলে ইয়াত বেটা পূৰা ফূৰ্তি আৰু ডিগবৈ আহিছোঁ বুলি। এতিয়া আমি আকৌ নিউ তিনিচুকীয়াৰ পৰা গৈ আছোঁ। আকৌ এই চিৰিকেইটা বগাব লাগে, জানে নহয় আপোনালোকে। এই চিৰিকেইটা বগাই ইটো পাৰলৈ আহি সেই অকণমান আগতে গায়ত্ৰী বুলি এটা শ্ব'ৰুম আছে, তাত আমি আহিলোঁ। সেয়া ভণ্টিজনীৰ সৈতে, ভণ্টি আৰু তাৰ বৰজনাইকতো আহিছিলে, হাজবেণ্ডো আহিছিলে। সেইটো ইয়াতে বিয়া বজাৰ কৰি আছে। আমি প্ৰথমতে সিহঁতৰ ওচৰলৈ গ'লোঁ। সেয়া দৰাই কাপোৰ লৈছে, কাপোৰ ফিটিং কৰাই আছে। আৰু ইয়াতে আমি এয়া মেংগ' জুচ খালোঁ। খাবলৈ বহুত বেছি ভালেই লাগিলে, পিছে খালোঁ আৰু খাই মেলি আৰু তাত তিনিচুকীয়াত মই অলপ বজাৰ কৰিবলৈ আছিলে। বজাৰ মানে বেছি নহয় আৰু এনেই সাধাৰণ চিম্পুল মানে কাপোৰ এযোৰ ল'লোঁ আৰু এযোৰ চেণ্ডেল ল'লোঁ বিয়াত পিন্ধিবৰ কাৰণে। সেইটো দেখুৱাম আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'টোত। এতিয়া আমি তিনিচুকীয়াত খাই বৈ বজাৰ কৰি আকৌ এতিয়া আমি তিনিচুকীয়াৰ পৰা ডিগবৈলৈ আহি আছোঁ। ভনীজনীহঁতৰ গাড়ীতে আহিছিলোঁ তিনিচুকীয়াৰ পৰা ডিগবৈলৈকে। সেয়া আমি সিহঁতৰ ঘৰ পাই গ'লোহি আহি। আৰু চবৰে হাতত এটা এটা বেগ, যিহেতু চবেই বজাৰ কৰি আহিছে, বিয়া বজাৰ, দৰাৰ কাপোৰ কানি আৰু সিহঁতৰ চবৰে। সিহঁতি বহুতখিনিয়ে বজাৰ কৰিলে, লগতে মই কৰিলোঁ। এয়া আমি আহি সিহঁতৰ ঘৰ পাই গ'লোহি।
আৰু একেবাৰে কাইলৈ ৰাতিপুৱাহে আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই। আকৌ ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। গুড মৰ্ণিং। এতিয়া ডিগবৈত আছোঁ। ৰাতিপুৱা 8টা বাজিছে। আজি 8টা বজাতে উঠিলোঁ কাৰণ ৰাতিপুৱা দেৰি। আৰু এইফালে ভণ্টিজনীয়ে চাহৰ কাৰণে নাস্তা উলিয়াই আছে, চাহ বনাই আছে। আৰু এইফালে মোৰ জাইজনী হৈছে এয়া কালি ৰাতি আহিলে বিয়া খবৰ কৰিবলৈ বিয়া ঘৰলৈ। আৰু কালি আমি আহি ট্ৰেইনৰ পৰা তিনিচুকীয়াত নামি তিনিচুকীয়াত অলপ বজাৰ কৰিলোঁ। বজাৰ কৰি ৰাতি আহি পাইছোঁ 10টা বাজি গ'ল। আৰু এতিয়া চাহ ৰেডি কৰিছে, চাহ খাওঁ। তাৰপিছত আজি দিনটো কি কৰোঁ দেখাই থাকিম আপোনালোকক। তেনেহ'লে চাহৰ কাৰণে নাস্তা উলিয়াইছে, কি আমাক খাবলৈ দিছে চাহৰ। এয়া চাহৰ পানী উতলি আছে আমাক চাহ দিবৰ কাৰণে। এয়া চাহৰ নাস্তা, বহুতো নাস্তা দিলে খাবলৈ। কেক, বৰফি, লাডু, লালমোহন ঘৰতে বনোৱা। আমি এতিয়া চাহকণ খাই লওঁ। আপোনালোকেও নাখা যদি খাই লওকচোন, তেতিয়ালৈকে আপোনালোকেও খাওক আৰু ময়ো চাহকণ খাই লওঁ। কাৰণ কালি ৰাতি বহুত ৰাতি হৈ গ'ল, আহি পাই চাহ খাবলৈ নহ'লে, চৰ্বত নাস্তা খালোঁ। আৰু এতিয়া চাহকণ খাই লওঁ বুলি ভাবিছোঁ। খাই লওঁ চাহকণ। আৰু মোৰ জাজনীকো এবাৰ দেখুৱাই দিছোঁ, আপোনালোকক সদায় নাপাওঁ নহয়। তাইৰ নামটো সীমা। তেহেঁতিও গেলেকীৰ পৰা আহিছে কালি। আমি একেলগে পালোঁহি। তিনিচুকীয়াত সিহঁতিও বজাৰ কৰিলে, আমি বজাৰ কৰিলোঁ। খাই লওঁ চাহকণ। হেল্ল' ফ্ৰেণ্ড, মই চাহ তাহ খাই আমি চবেই আজৰি হৈ গ'লোঁ। আৰু কালি অহাৰ পৰা আৰু আজি ৰাতিপুৱা চাহ খোৱালৈকে যিমানখিনি হ'ল, আৰু চাহ খোৱালৈকে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। তেনেহ'লে মানুহ বিয়াৰ ঘৰত বহুত আছে, সেইকাৰণে হাঁহি ফুটপাত পূৰা শুনি আছে। আৰু ভিডিঅ'টো কালিৰ পৰা যিমানখিনি হ'ল ৰাতিপুৱা চাহ খোৱালৈকে আৰু ইমানতে মই সামৰণি মাৰিম বুলি ভাবিছোঁ। চ' তেনেহ'লে আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব। আৰু যদি ভাল লাগে ধুনীয়াকৈ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিব বুলি মই আশা কৰিলোঁ। আকৌ আন এটা ভিডিঅ' অনালৈকে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। বাই বাই।